Hello friends, welcome back to my YouTube channel Kumar Mithun Vlogs. Kumar Mithun Vlogs YouTube channel or অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এখন বিশেষ শিৱ মন্দিৰলৈকে গৈ আছো আৰু একেবাৰে পাহাৰৰ ওপৰত আছে শিৱ মন্দিৰটো। গৈ থাকোতে ৰাস্তাত কি পাও আপোনালোকক অকমান দেখুৱাম। আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। বলক নহলে ভিডিওটো আমি আৰম্ভ কৰো। এয়া সক বহুত ধুনীয়া চাহ বাগান আৰু এইফালে সক বাগান বহুত ধুনীয়া গাছ আছে ইয়াত আৰু এয়া হল আমি শিৱ মন্দিৰৰ পিছফালে আছো আৰু এয়া হল এক পাহাৰৰ একেবাৰে ওপৰত শিৱ মন্দিৰ এইফালে আছে। এই বাগানটো অকমান দেখুৱাই দিছো। তাৰ পাছত আমি এইফালে যাম, এইফালে গৈ মন্দিৰটো অকমান দেখুৱাম। এই পিনে সক এইটা সক বহুত পুৰণা গছ। যোৱাৰ আগতে আমি বাগান দেখুৱাই দিছো। এইফালে চাহৰ বাগান, বহুত ধুনীয়া চাহৰ বাগান। এয়া দেখিছে পাতবিলাক বহুত ধুনীয়াকে আহিছে। এয়া এইখিনিয়ে চিঙে বহুত ধুনীয়া হৈছে, বৰষুণ পাইছে। আৰু এই পিনে চাওক বহুত বিভিন্ন ধৰণৰ গছও আছে ইয়াত। এইয়া চাওক ইয়াত টি গাৰ্ডেন, বহুত ধুনীয়া চাহৰ বাগান, বহুত ধুনীয়া। আৰু এয়া শিৱ মন্দিৰৰ পিছফালে আছে বিভিন্ন ধৰণৰ গছ গছনিৰ লগতে ইয়াতে চাহৰ বাগান এটা আছে। বহুত ধুনীয়া পাতবোৰ আহিছে, বহুত ধুনীয়াকে এই পাতবিলাক ছিঙিব পৰা হৈছে। এইটো সব এইফালে বহুত ধুনীয়া চিনাৰী। ইয়াত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই আৰু তাৰে মাজতে পাহাৰৰ একেবাৰে ওপৰত শিৱ মন্দিৰ। এই বাগানখন যিখন আছে, এই বাগানখনৰ ইপিনে এটা ডাঙৰ পাহাৰ আছে আৰু পাহাৰটো পাৰ হৈ সেইফালে গ'লে আমি নাগালেণ্ডৰ বৰ্ডাৰ পাই যাম। এইয়া সব বহুত ধুনীয়া চিনাৰী। এয়া আমি শিৱ মন্দিৰ পায়ে গ'লো আৰু এয়া চাওক শিৱ মন্দিৰৰ পিছপিনে বহুত ধুনীয়া চিনাৰী। এয়া চাওক কঁঠাল গছ, বিভিন্ন ধৰণৰ গছ আছে ইয়াত, ফুলৰ গছ। এয়া শিৱ মন্দিৰ পাই যাম আৰু চব। এয়া হ'ল শিৱ মন্দিৰ। ফাইনেলি আমি এই শিৱ মন্দিৰ পাই গ'লো আৰু এই পিনে দেখুৱাই দিছো শিৱ মন্দিৰ। আৰু এইটো চিৰিয়েদি আমি আহিলো ওপৰলৈকে। এইফালে চাওক বহুত ধুনীয়া চিনাৰী এইফালে। আৰু এয়া আমি বাবা এজনক লগ পালো ইয়াৰে, আৰু বাবাজনৰ পৰা কথা জানিম এই শিৱ মন্দিৰৰ বিষয়ে। এয়া বাবাজনৰ পৰা আমি শিৱ মন্দিৰৰ বিষয়ে অকমান জানিম, কৈ দিয়ক। আমাৰ 1960 চনতে বাবাটিলা ধাম স্থাপিত হ'ল আৰু ফাৰ্ষ্ট বাবা আছিলে শম্ভুনাথ বাবা, উৰিষ্যাৰ পৰা আহিছিলে তেওঁ। আহি ইয়াত তেওঁ এইটো টিলাটো সংৰক্ষণ কৰিলে যে মন্দিৰ বনিব, আৰু তেওঁ স্বৰ্গবাস হৈ গ'ল আৰু তাৰ সমাধি ইয়াতে আছে। আৰু আমাৰ এই দ্বীপটোৰ নাম হয় সোণালী অসম দ্বীপ। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱ চিঞৰুময় জয় আই অসম। তো এই সোণালী দিশৰ পৰাই গৌৰৱ আহিছিলে আৰু গোটেই দেশবাসীক যি কৰ্ম আহিছিলে চবে কৰিছিলে। তো ইয়াৰ কাষতে আছে চৰাইদেউ ৰাজধানীৰ চিন। তো আমাৰ তীৰত আস্থান হয়, বহুত জগাৰ মানুহ ইয়াতে ফুৰিবলৈ তীৰত কৰিবলৈ আহে। ইয়াত শিৱৰাত্ৰি পালন কৰা হয় না? শিৱৰাত্ৰি বহুত ধুমধাম পালন কৰা হয়, বহুত হাজাৰ মানুহ ইয়াত আহে আৰু আমি যিমান পাৰো সহায় কৰি জগাটো পৰিষ্কাৰ কৰো। আৰু মই ইয়াতেই থাকো, আৰু এজন বাবা থাকে, আৰু মই আগতো বাবা আছিলে তাৰো লগত কৰ্ম কৰিছিলো। এতিয়া বৰ্তমান মই ইয়াতে থাকিবলগীয়া হৈছে এই শিৱৰাত্ৰিৰ পৰা। আৰু এজন বাবা থাকে না? আৰু মোৰ লগত এজন বাবা থাকে, তেওঁ এতিয়া নগৰ গৈছে, দান দক্ষিণা লৈ আহিব আৰু এই তীৰ্থ স্থানটো চলা হৈছে। ঠিক আছে। তো হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় শম্ভু, জয় শম্ভু। আমাকো আশীৰ্বাদ কৰিব। ভগৱান সবক কল্যাণ কৰক, সবক ভালো ৰাখক। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এই আছে শিৱ মন্দিৰ, আৰু এই শিৱ মন্দিৰটো বাবাটিলা ন? বাবাটিলা। এয়া বাবাটিলাত শিৱ মন্দিৰ। ইয়াতে শিৱৰাত্ৰিও বহুত ধুনীয়াকে পাতে। এইফালে চাওক, এইফালে
হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ফল দল গছ সব আছে আম কাঁঠাল এইয়া শিৱ মন্দিৰ এইটো মা ধাম তিলা শিৱ মন্দিৰ এইফালে দেখিছে বাবা তিলা শিৱ মন্দিৰ মই আৰু বিজয় ছাৰ আজি বন্ধ আছে দুজনৰ সেইকাৰণে আহিলোঁ কেনেকুৱা লাগিলে ছাৰ বাবা তিলা শিৱ মন্দিৰলৈ আহি আৰু বন্ধ পালে আমি এনেকুৱা ঠাইলৈকে আহিম ন বহুত ভাল লাগিব এইফালে চাওক বহুত ধুনীয়া চিনাৰী আছে আপোনাক চিনাৰী দেখুৱাই শেষ কৰিব নোৱাৰিম মানে বহুত চাৰিওফালে যোনফালে চাব সেইফালে বহুত ধুনীয়া ধুনীয়া চিনাৰী আৰু ফটো উঠি ভাল পোৱা মানুহবিলাকৰ কাৰণে বহুত ধুনীয়া আৰু যোনে বাবাৰ ওচৰলৈ আহিব বিচাৰে তেখেতসকলো আহিব পাৰে এইফালে চাওক বহুত ধুনীয়া চিনাৰী এয়া চাওক বহুত ধুনীয়া চিনাৰী এয়া বাবা তিলা শিৱ মন্দিৰৰ চাৰিওপিনে একেবাৰে সেউজ হৈ আছে মানে চাহ বগান এইয়া চাওক বাবা তিলা শিৱ মন্দিৰৰ এইফালে চাওক চিনাৰীটো চাওক ইমান ধুনীয়া লাগিছে এয়া হ'ল বাবা তিলা শিৱ মন্দিৰলৈকে যোৱা চিৰি এইয়া আৰু দুয়োফালে বহুত ধুনীয়া চিনাৰী এয়া হ'ল বাবা তিলা শিৱ মন্দিৰলৈকে যোৱা চিৰি থেংক ইউ ফ্ৰেণ্ডছ আপোনালোকক আকৌ লগ পাম ন বিজয় ছাৰ আজি আপোনালোকক বাবা তিলা শিৱ মন্দিৰৰ কিছু দৃশ্য দেখুৱালোঁ আৰু আকৌ এদিন ভালকৈ দেখুৱাম আপোনালোকে ভিডিঅ'বোৰ চাই